সৰকাৰী চাকৰিৰ নামত কোনেও দালালি কৰিব নোৱাৰিব কোনেও টকাৰ বিনিময়ত সৰকাৰী চাকৰি নাপায় যদি কোনোবাই সৰকাৰী চাকৰিৰ নামত দালালি কৰি আছে সৰকাৰী চাকৰি দিম বুলি কৈ টকা খাইছে তেনেহলে পুনে পুনে যাব লাগিব জেললৈ তেনে দালালক গ্ৰেপ্তাৰ কৰিব হিমন্ত বিশ্ব শৰ্মা সৰকাৰে হেয়া লাগিলে বিজেপি দলৰে নেতাই নহক কিয় কৰ্মী নহক কিয় বিজেপিৰ যদি নেতা কৰ্মীও সৰকাৰী চাকৰি দিম বুলি কৈ কাৰোবাৰ পৰা ধন লৈছে দালালি কৰিছে তেনেহলে যাব লাগিব জেললৈ চাকৰিৰ নামত বিজেপিৰ মানুহে দালালি কৰিলেও জেললৈ যাব লাগিব কাকুকে ৰেহাই দিয়া নহব হিমন্ত বিশ্ব শৰ্মা সৰকাৰৰ এটাই লক্ষ্য এটা উদ্দেশ্য হেয়া হৈছে দালাল মুক্ত অসম কেৱল মাত্ৰ মেধা সম্পন্ন লৰা ছোৱালীয়ে হিমন্ত বিশ্ব শৰ্মা সৰকাৰৰ দিনত সৰকাৰী চাকৰি লাভ কৰিব দুই নম্বৰী কৰি কোনেও সৰকাৰী চাকৰি লাভ নকৰে হিমন্ত বিশ্ব শৰ্মা সৰকাৰে নিজেও এটকা নেখায় চাকৰি দিয়া নামত আৰু আনকো এটকা এটাও খাবলৈ নিদিয়ে যদি কোনোবাই এটকা এটাও সৰকাৰী চাকৰি দিম বুলি কয় বা খায় তেনেহলে সেই ব্যক্তি সেই দালাল পুনে পুনে যাব লাগিব জেললৈ এই মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ চাকৰিৰ নামত বিজেপিৰ মানুহে দালালি কৰিলেও জেললৈ যাব লাগিব বিজেপিৰ মানুহকো গ্ৰেপ্তাৰ কৰা হ'ব যদিহে দালালি কৰে চাকৰি দিম বুলি যি দলৰে নহক কিয় হিমন্ত সৰকাৰ দিনত দালালৰ কোনো স্থান নাই দালাল মুক্ত অসম নিৰ্মাণত কোনো কম্প্ৰমাইজ কৰা নহব নো কম্প্ৰমাইজ টকা দি কোনেও সৰকাৰী চাকৰি নাপায় টকা দি কাকুকে সৰকাৰী চাকৰি দিয়া নহয় চাকৰিৰ নামত দালালি কৰা কোনো মানুহক এৰি দিয়া নহব কোনো মানুহকে ৰেহাই দিয়া নহব চাকৰিৰ নামত যিয়ে মানুহক প্ৰতাৰণা কৰিব সেই দালাল সেই ব্যক্তি যাব লাগিব পুনে পুনে জেললৈ কোনো পধ্যে কাকো হাৰি যাবলৈ দিয়া নহব ফুল একশন মুডত দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মা সৰকাৰক চাকৰিৰ নামত মুঠতে দালালি কাম কৰিবলৈ দিয়া নহব আমিও নেখাও আনকো খাবলৈ নিদিও হিমন্ত সৰকাৰে চাকৰিৰ নামত কাকো এটকাও খাবলৈ নিদিয়ে কোনেও এটকা এটাও খাব নোৱাৰিব সৰকাৰী চাকৰি দিম বুলি কৈ এটকা এটাও খাব নোৱাৰিব হিমন্ত সৰকাৰে চাকৰিৰ নামত কাৰো পৰা এটকা এটাও খোৱা নাই আনকো খাবলৈ নিদিয়ে আমাৰ সৰকাৰ দিনত কেৱল মেধা সম্পন্ন লৰা ছোৱালীহে সৰকাৰী চাকৰি পাব এনেধৰণে দালালক হকিয়াই দি এই মন্তব্য কৰিছে প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাই পীযুষ হাজৰিকাৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে আমি নিজেও সৰকাৰী চাকৰি দিম বুলি কৈ এটকা এটাও নেখাও আনকো খাবলৈ নিদিও হিমন্ত বিশ্ব শৰ্মা সৰকাৰে নিজেও টকা নেখায় আনকো খাবলৈ নিদিয়ে আমাৰ লক্ষ্য উদ্দেশ্য হৈছে দালাল মুক্ত অসম নিৰ্মাণ কৰা আৰু মেধা সম্পন্ন লৰা ছোৱালী যাতে সৰকাৰী চাকৰি পায় এটকা এটাও খৰচ নকৰাকৈ যিসকল দালাল আছে তেওঁলোক সাৱধান হৈ যাওক তেওঁলোকক যদি ধৰা পৰে তেনেহলে গ্ৰেপ্তাৰ কৰা হ'ব আৰু জেললৈ যাব লাগিব সেই দালাল যিয়ে নেকি সৰকাৰী চাকৰি দিম বুলি কৈ কাৰোবাৰ পৰা কোনো লৰা ছোৱালীৰ পৰা টকা খায় সেই ব্যক্তি সেই দালাল যাব লাগিব পুনে পুনে জেললৈ সেই দালাল গৰাকী যদি বিজেপিৰ নেতা হয় বা বিজেপিৰ কৰ্মীও হয় তেনেহলে চাকৰিৰ নামত সেই বিজেপিৰ মানুহে দালালি কৰিলেও পুনে পুনে জেললৈ যাব লাগিব কাকো ৰেহাই দিয়া নহব ইয়াত এটকা এটাও লেনদেন নহব সৰকাৰী চাকৰি কেৱল মাত্ৰ মেধা সম্পন্ন লৰা ছোৱালীহে লাভ কৰিব নো কম্প্ৰমাইজ দালাল মুক্ত অসম নিৰ্মাণ কৰা হৈছে আমাৰ লক্ষ্য আৰু উদ্দেশ্য এনেধৰণে মন্তব্য প্ৰকাশ কৰি দালালক শেষ হুকিয়নি প্ৰদান কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহব যি দলৰে নহক কিয় যদি টকা খাইছে দালালি কৰিছে তেনেহলে যাব লাগিব জেললৈ এইখন সৰকাৰে চাকৰিৰ নামত কাকো এক টকাও খাবলৈ নিদিয়ে হেয়া সিধা কথা কোনেও এটকা খাব নোৱাৰে বা সৰকাৰে নিজেও এটকা এটাও নাখায় এতিয়ালৈকে ইমান লাখ লাখ সৰকাৰী চাকৰি দিয়া হৈছে কিন্তু সৰকাৰে এটকা এটাও আজিলৈকে খাই পোৱা নাই কেৱল মাত্ৰ মেধা সম্পন্ন লৰা ছোৱালীহে সৰকাৰী চাকৰি লাভ কৰিছে এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে মেধা সম্পন্ন লৰা ছোৱালীহে চাকৰি পাব এইখন সৰকাৰে চাকৰিৰ নামত কাকো এটকাও খাবলৈ নিদিয়ে কোনেও এটকাও খাব নোৱাৰিব চাকৰিৰ নামত যিয়ে দালালি কৰিব চাকৰিৰ নামত যিয়ে মানুহক প্ৰতাৰণা কৰিব চাকৰিৰ নামত যিয়ে লৰা ছোৱালীক ঠগিব যিয়ে টকা খাব কোনো পধ্যে কাকুকে ৰেহাই দিয়া নহব কোনো পধ্যে কাকো হাৰি যাবলৈ দিয়া নহব হেয়া লাগিলে বিজেপিৰ নেতাই হওক বিজেপিৰ কৰ্মীয়ে হওক যদি সৰকাৰী চাকৰি দিম বুলি কৈ বিজেপিৰ মানুহে
দালালি কৰিছে, টকা খাইছে, ঠগিছে, প্ৰতাৰণা কৰিছে, তেনেহ'লে সেই বিজেপি নেতা কৰ্মীকো গ্ৰেপ্তাৰ কৰি জেললৈ পঠিওৱা হ'ব। এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। চৰকাৰী চাকৰিৰ নামত যিয়ে দালালি কৰিব, চৰকাৰী চাকৰিৰ নামত যিয়ে মানুহক প্ৰতাৰণা কৰিব, কোনোপধ্যে কাকো হাৰি যাবলৈ দিয়া নহ'ব। চাকৰিৰ নামত গৰ্হিত কাম কৰিবলৈ দিয়া নহ'ব। লাগিলে সেয়া যি দলৰে নহওক কিয়, সেয়া লাগিলে বিজেপি দলৰে হওক, পোনে পোনে গ্ৰেপ্তাৰ কৰি জেললৈ পঠিওৱা হ'ব। ন' কম্প্ৰমাইজ, কাকোকে ৰেহাই দিয়া নহ'ব। স্পষ্ট ৰূপত এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। এই মুহূৰ্তত পীযুষ হাজৰিকাৰ মন্তব্য আমাৰ লগত আছে, কি কৈছে মন্ত্ৰী শুনক। এখন চৰকাৰে চাকৰিৰ নামত 1 টকাও কাকো খাবলৈ নিদিয়ে, খোৱা নাই, আৰু যিসকল মেধাসম্পন্ন ল'ৰা ছোৱালী তেওঁলোকেহে চাকৰি পাব। চাকৰিৰ নামত যোনেই দালালি কৰিব, চাকৰিৰ নামত যোনেই মানুহক প্ৰতাৰণা কৰিব, কোনোপধ্যে কাকো হাৰি যাবলৈ দিয়া নহ'ব। যিকোনো দলৰে, সম্ভৱে নাই, যিকোনো দলৰে কাকো চাকৰিৰ নামত গৰ্হিত কাম কৰিবলৈ কাকো দিয়া নহ'ব। কোৱা ধৰণৰ কোনো এপইণ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰা নাই, এইটো সম্পূৰ্ণ ফেক। উচিত তদন্ত কৰা হ'ব। কোনোবাই যদি এনেকুৱা দুষ্ট কাম কৰিছে, গৰ্হিত কাম কৰিছে, কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব। মানে এইখন চৰকাৰে চাকৰিৰ নামত 1 টকাও কাকো খাবলৈ নিদিয়ে, খোৱা নাই, আৰু যিসকল মেধাসম্পন্ন ল'ৰা ছোৱালী তেওঁলোকেহে চাকৰি পাব। চাকৰিৰ নামত যোনেই দালালি কৰিব, চাকৰিৰ নামত যোনেই মানুহক প্ৰতাৰণা কৰিব, কোনোপধ্যে কাকো হাৰি যাবলৈ দিয়া নহ'ব। যিকোনো দলৰে, সম্ভৱে নাই, যিকোনো দলৰে কাকো চাকৰিৰ নামত গৰ্হিত কাম কৰিবলৈ কাকো দিয়া নহ'ব। কোৱা ধৰণৰ কোনো এপইণ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰা নাই, এইটো সম্পূৰ্ণ ফেক। উচিত তদন্ত কৰা হ'ব। কোনোবাই যদি এনেকুৱা দুষ্ট কাম কৰিছে, গৰ্হিত কাম কৰিছে, কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব। মানে এইখন চৰকাৰে চাকৰিৰ নামত 1 টকাও কাকো খাবলৈ নিদিয়ে, খোৱা নাই, আৰু যিসকল মেধাসম্পন্ন ল'ৰা ছোৱালী তেওঁলোকেহে চাকৰি পাব। চাকৰিৰ নামত যোনেই দালালি কৰিব, চাকৰিৰ নামত যোনেই মানুহক প্ৰতাৰণা কৰিব, কোনোপধ্যে কাকো হাৰি যাবলৈ দিয়া নহ'ব। যিকোনো দলৰে, সম্ভৱে নাই, যিকোনো দলৰে কাকো চাকৰিৰ নামত গৰ্হিত কাম কৰিবলৈ কাকো দিয়া নহ'ব। কোৱা ধৰণৰ কোনো এপইণ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰা নাই, এইটো সম্পূৰ্ণ ফেক। উচিত তদন্ত কৰা হ'ব। কোনোবাই যদি এনেকুৱা দুষ্ট কাম কৰিছে, গৰ্হিত কাম কৰিছে, কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব। মানে এইখন চৰকাৰে চাকৰিৰ নামত 1 টকাও কাকো খাবলৈ নিদিয়ে, খোৱা নাই, আৰু যিসকল মেধাসম্পন্ন ল'ৰা ছোৱালী তেওঁলোকেহে চাকৰি পাব। চাকৰিৰ নামত যোনেই দালালি কৰিব, চাকৰিৰ নামত যোনেই মানুহক প্ৰতাৰণা কৰিব, কোনোপধ্যে কাকো হাৰি যাবলৈ দিয়া নহ'ব। যিকোনো দলৰে, সম্ভৱে নাই, যিকোনো দলৰে কাকো চাকৰিৰ নামত গৰ্হিত কাম কৰিবলৈ কাকো দিয়া নহ'ব। কোৱা ধৰণৰ কোনো এপইণ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰা নাই, এইটো সম্পূৰ্ণ ফেক। উচিত তদন্ত কৰা হ'ব। কোনোবাই যদি এনেকুৱা দুষ্ট কাম কৰিছে, গৰ্হিত কাম কৰিছে, কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব। মানে এইখন চৰকাৰে চাকৰিৰ নামত 1 টকাও কাকো খাবলৈ নিদিয়ে, খোৱা নাই, আৰু যিসকল মেধাসম্পন্ন ল'ৰা ছোৱালী তেওঁলোকেহে চাকৰি পাব। চাকৰিৰ নামত যোনেই দালালি কৰিব, চাকৰিৰ নামত যোনেই মানুহক প্ৰতাৰণা কৰিব, কোনোপধ্যে কাকো হাৰি যাবলৈ দিয়া নহ'ব। যিকোনো দলৰে, সম্ভৱে নাই, যিকোনো দলৰে কাকো চাকৰিৰ নামত গৰ্হিত কাম কৰিবলৈ কাকো দিয়া নহ'ব। কোৱা ধৰণৰ কোনো এপইণ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰা নাই, এইটো সম্পূৰ্ণ ফেক। উচিত তদন্ত কৰা হ'ব। কোনোবাই যদি এনেকুৱা দুষ্ট কাম কৰিছে, গৰ্হিত কাম কৰিছে, কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব। মানে এইখন চৰকাৰে চাকৰিৰ নামত 1 টকাও কাকো খাবলৈ নিদিয়ে, খোৱা নাই, আৰু যিসকল মেধাসম্পন্ন ল'ৰা ছোৱালী তেওঁলোকেহে চাকৰি পাব। চাকৰিৰ নামত যোনেই দালালি কৰিব, চাকৰিৰ নামত যোনেই মানুহক প্ৰতাৰণা কৰিব, কোনোপধ্যে কাকো হাৰি যাবলৈ দিয়া নহ'ব। যিকোনো দলৰে, সম্ভৱে নাই, যিকোনো দলৰে কাকো চাকৰিৰ নামত গৰ্হিত কাম কৰিবলৈ কাকো দিয়া নহ'ব। কোৱা ধৰণৰ কোনো এপইণ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰা নাই, এইটো সম্পূৰ্ণ ফেক। উচিত তদন্ত কৰা হ'ব। কোনোবাই যদি এনেকুৱা দুষ্ট কাম কৰিছে, গৰ্হিত কাম কৰিছে, কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব। মানে এইখন চৰকাৰে চাকৰিৰ নামত 1 টকাও কাকো খাবলৈ নিদিয়ে, খোৱা নাই, আৰু যিসকল মেধাসম্পন্ন ল'ৰা ছোৱালী তেওঁলোকেহে চাকৰি পাব। চাকৰিৰ নামত যোনেই দালালি কৰিব, চাকৰিৰ নামত যোনেই মানুহক প্ৰতাৰণা কৰিব, কোনোপধ্যে কাকো হাৰি যাবলৈ দিয়া নহ'ব। যিকোনো দলৰে, সম্ভৱে নাই, যিকোনো দলৰে কাকো চাকৰিৰ নামত গৰ্হিত কাম কৰিবলৈ কাকো দিয়া নহ'ব। কোৱা ধৰণৰ কোনো এপইণ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰা নাই, এইটো সম্পূৰ্ণ ফেক। উচিত তদন্ত কৰা হ'ব। কোনোবাই যদি এনেকুৱা দুষ্ট কাম কৰিছে, গৰ্হিত কাম কৰিছে, কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব। মানে এইখন চৰকাৰে চাকৰিৰ নামত 1 টকাও কাকো খাবলৈ নিদিয়ে, খোৱা নাই, আৰু যিসকল মেধাসম্পন্ন ল'ৰা ছোৱালী তেওঁলোকেহে চাকৰি পাব।
চাকৰিৰ নামত যোনেই দালালি কৰিব, চাকৰিৰ নামত যোনেই মানুহক প্ৰতাৰণা কৰিব, কোনো পধ্যে কাকো সাৰি যাবলৈ দিয়া নহ'ব। যিকোনো দলৰে সম্ভৱে নাই, যিকোনো দলৰে কাকো চাকৰিৰ নামত গৰ্হিত কাম কৰিবলৈ কাকো দিয়া নহ'ব। কোৱা ধৰণৰ কোনো এপইণ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰা নাই, এইটো সম্পূৰ্ণ ফেক। উচিত তদন্ত কৰা হ'ব। কোনোবাই যদি এনেকুৱা দুষ্ট কাম কৰিছে, গৰ্হিত কাম কৰিছে, কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব। মানে এইখন চৰকাৰে চাকৰিৰ নামত 1 টকাও কাকো খাবলৈ নিদিয়ে, খোৱা নাই। আৰু যিসকল মেধাসম্পন্ন ল'ৰা ছোৱালী তেওঁলোকেহে চাকৰি পাব। চাকৰিৰ নামত যোনেই দালালি কৰিব, চাকৰিৰ নামত যোনেই মানুহক প্ৰতাৰণা কৰিব, কোনো পধ্যে কাকো সাৰি যাবলৈ দিয়া নহ'ব। যিকোনো দলৰে সম্ভৱে নাই, যিকোনো দলৰে কাকো চাকৰিৰ নামত গৰ্হিত কাম কৰিবলৈ কাকো দিয়া নহ'ব। কোৱা ধৰণৰ কোনো এপইণ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰা নাই, এইটো সম্পূৰ্ণ ফেক। উচিত তদন্ত কৰা হ'ব। কোনোবাই যদি এনেকুৱা দুষ্ট কাম কৰিছে, গৰ্হিত কাম কৰিছে, কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব। মানে এইখন চৰকাৰে চাকৰিৰ নামত 1 টকাও কাকো খাবলৈ নিদিয়ে, খোৱা নাই। আৰু যিসকল মেধাসম্পন্ন ল'ৰা ছোৱালী তেওঁলোকেহে চাকৰি পাব। চাকৰিৰ নামত যোনেই দালালি কৰিব, চাকৰিৰ নামত যোনেই মানুহক প্ৰতাৰণা কৰিব, কোনো পধ্যে কাকো সাৰি যাবলৈ দিয়া নহ'ব। যিকোনো দলৰে সম্ভৱে নাই, যিকোনো দলৰে কাকো চাকৰিৰ নামত গৰ্হিত কাম কৰিবলৈ কাকো দিয়া নহ'ব। কোৱা ধৰণৰ কোনো এপইণ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰা নাই, এইটো সম্পূৰ্ণ ফেক। উচিত তদন্ত কৰা হ'ব। কোনোবাই যদি এনেকুৱা দুষ্ট কাম কৰিছে, গৰ্হিত কাম কৰিছে, কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব। মানে এইখন চৰকাৰে চাকৰিৰ নামত 1 টকাও কাকো খাবলৈ নিদিয়ে, খোৱা নাই। আৰু যিসকল মেধাসম্পন্ন ল'ৰা ছোৱালী তেওঁলোকেহে চাকৰি পাব। চাকৰিৰ নামত যোনেই দালালি কৰিব, চাকৰিৰ নামত যোনেই মানুহক প্ৰতাৰণা কৰিব, কোনো পধ্যে কাকো সাৰি যাবলৈ দিয়া নহ'ব। যিকোনো দলৰে সম্ভৱে নাই, যিকোনো দলৰে কাকো চাকৰিৰ নামত গৰ্হিত কাম কৰিবলৈ কাকো দিয়া নহ'ব। কোৱা ধৰণৰ কোনো এপইণ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰা নাই, এইটো সম্পূৰ্ণ ফেক। উচিত তদন্ত কৰা হ'ব। কোনোবাই যদি এনেকুৱা দুষ্ট কাম কৰিছে, গৰ্হিত কাম কৰিছে, কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব। মানে এইখন চৰকাৰে চাকৰিৰ নামত 1 টকাও কাকো খাবলৈ নিদিয়ে, খোৱা নাই। আৰু যিসকল মেধাসম্পন্ন ল'ৰা ছোৱালী তেওঁলোকেহে চাকৰি পাব। চাকৰিৰ নামত যোনেই দালালি কৰিব, চাকৰিৰ নামত যোনেই মানুহক প্ৰতাৰণা কৰিব, কোনো পধ্যে কাকো সাৰি যাবলৈ দিয়া নহ'ব। যিকোনো দলৰে সম্ভৱে নাই, যিকোনো দলৰে কাকো চাকৰিৰ নামত গৰ্হিত কাম কৰিবলৈ কাকো দিয়া নহ'ব। কোৱা ধৰণৰ কোনো এপইণ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰা নাই, এইটো সম্পূৰ্ণ ফেক। উচিত তদন্ত কৰা হ'ব। কোনোবাই যদি এনেকুৱা দুষ্ট কাম কৰিছে, গৰ্হিত কাম কৰিছে, কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব। মানে এইখন চৰকাৰে চাকৰিৰ নামত 1 টকাও কাকো খাবলৈ নিদিয়ে, খোৱা নাই। আৰু যিসকল মেধাসম্পন্ন ল'ৰা ছোৱালী তেওঁলোকেহে চাকৰি পাব। চাকৰিৰ নামত যোনেই দালালি কৰিব, চাকৰিৰ নামত যোনেই মানুহক প্ৰতাৰণা কৰিব, কোনো পধ্যে কাকো সাৰি যাবলৈ দিয়া নহ'ব। যিকোনো দলৰে সম্ভৱে নাই, যিকোনো দলৰে কাকো চাকৰিৰ নামত গৰ্হিত কাম কৰিবলৈ কাকো দিয়া নহ'ব। কোৱা ধৰণৰ কোনো এপইণ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰা নাই, এইটো সম্পূৰ্ণ ফেক। উচিত তদন্ত কৰা হ'ব। কোনোবাই যদি এনেকুৱা দুষ্ট কাম কৰিছে, গৰ্হিত কাম কৰিছে, কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব। মানে এইখন চৰকাৰে চাকৰিৰ নামত 1 টকাও কাকো খাবলৈ নিদিয়ে, খোৱা নাই। আৰু যিসকল মেধাসম্পন্ন ল'ৰা ছোৱালী তেওঁলোকেহে চাকৰি পাব।